let's say মই মোৰ তাত আছে decimal number from 0 to 7 তো total কেটা আছে আমাৰ তাত আছে total 8 decimal numbers 8 decimal numbers আছে 0 পৰা 7 লকে আৰু এই 8টা decimal numbers ক আমি বাইনাৰীত easily 3 bit represent কৰিব পাৰো তো আমাৰ আছে b0 এটো হৈ গল আমাৰ lowest significant bit তাৰ পিছত আহিব b1 and then আহিব আমাৰ most significant bit b2 b2 ঠিক আছে এতিয়া 0 can be represent কৰিম কেনেকা 0 0 0 ৰে then next 1 to আহিব আমাৰ 0 0 1 2 কাৰণে আছে আমাৰ 0 1 0 3 কাৰণে আছে আমাৰ 0 1 1 next 4 কাৰণে আছে আমাৰ 1 0 0 5 ৰ কাৰণে আছে 1 0 1 6 ৰ কাৰণে আছে আমাৰ 1 1 0 and then 7 ৰ কাৰণে আছে আমাৰ 1 1 1 এতিয়া এটা বস্তু নোটিস কৰা তো এতিয়া লেটস আমি যেতিয়া 0 ৰ পৰা 1 লৈ আহিছো 0 ৰ পৰা যেতিয়া আমি 1 লৈ আহিছো তেনেহলে ইয়াতে তিনটা বিট আছে তিনটা বিটৰ কোন কোন কিটা বিটৰ ষ্টেট চেঞ্জ হৈছে ষ্টেট মানে যদি 0 আছে 1 0 যদি আছে তেনেহলে হেতু 1 যদি হৈ যায় তেনেহলে আমি ইয়াতে কম ইয়াতে এটা ষ্টেট চেঞ্জ হৈছে অৰ যদি আমাৰ অৰিজিনালি 1 আছে হেতু 1 চেঞ্জ হৈ প্লাস 0 হৈ গল তেনেহলে ইয়াতে কম আমি ইয়াতে ষ্টেট চেঞ্জ হৈছে তো ইয়াতে আমাৰ বিট 0 তো যদি আমাৰ যদি এলএসবি চাও এলএসবি কি হৈছে এলএসবি এটা ষ্টেট চেঞ্জ হৈছে 0 পৰা 1 হৈ গল বাকি কিটা তো 0 0 ই থাকিল 0 0 থাকিল ঠিক তেনেকে 1 ৰ পৰা লেটস সে আমি এতিয়া 2 লৈ আহিলো সো 1 ৰ পৰা 2 তাহুমতে এতিয়া আমাৰ কিটা বিট চেঞ্জ হৈছে তো এটো 1 ৰ পৰা ইয়াতে 0 হৈ গল 1 আছিল তো 0 হৈ গল তো ইয়াতে এটা ষ্টেট চেঞ্জ হৈছে ইয়াতে 0 আছিল 0 ৰ পৰা ইয়াতে 1 হৈ গল তো ইয়াতে আমাৰ কি হৈ গল ষ্টেট চেঞ্জ হৈছে ওকে এই 0 0 আছে তো ইয়াতে আমাৰ 2 ষ্টেট চেঞ্জ হৈছে ইয়াতে 1 ষ্টেট ইয়াতে 2 ষ্টেট চেঞ্জ হৈছে 1 ষ্টেট চেঞ্জ and then আমাৰ ইয়াতে হৈছে 2 state change then এতিয়া 0 1 0 পৰা 0 1 1 ৰাখো তো 0 পৰা 1 লৈ of course ইয়াতে চেঞ্জ হৈ গল এটা ষ্টেট 1 ৰ পৰা 1 এ থাকিলে তো ইয়াতে কোনো ষ্টেট চেঞ্জ হোৱা নাই 0 পৰা 0 তো ইয়াতে কেটা ষ্টেট চেঞ্জ হৈছে এটা ষ্টেট চেঞ্জ হৈছে সিঙ্গল ষ্টেট দেন আমাৰ 1 ৰ পৰা কি হৈ গল এতিয়া আমি কোত আছো 3 আছো 3 পৰা আমি এবাৰ 4 লৈ গৈ আছো ইয়াতে ইন্টাৰেষ্টিং হ'ব তো 1 ৰ পৰা আমি আহিলো 0 ঠিক আছে এটা ষ্টেট হল 1 ৰ পৰা 0 হৈ গল ষ্টেট চেঞ্জ হৈ গল ইয়াতো 0 পৰা 1 আহিছো ষ্টেট চেঞ্জ হৈছে তো ইয়াতে টোটাল কেটা হৈছে ইয়াতে টোটাল আমাৰ তিনটা ষ্টেট চেঞ্জ হৈছে 3 ষ্টেট চেঞ্জ হৈছে ঠিক তেনেকা 4 ৰ পৰা আমি 5 যাব পাৰিম 5 ৰ পৰা 6 and 6 ৰ পৰা 7 আমি চালে হল কেটা কেটা হৈছে সো 0 ৰ পৰা 1 ইয়াতে হৈছে 0 to 0 1 to 1 3 ষ্টেট চেঞ্জ হোৱা নাই তো ইয়াতে 1 then 1 to 0 ওকে ইয়াতে হৈছে 0 to 1 ইয়াতে হৈছে তো ইয়াতে আমাৰ দুটা ষ্টেট চেঞ্জ হৈছে দেন ইয়াৰ পৰা 0 পৰা 1 এটাই হৈছে বাকি 1 to 1 1 to 1 সেম আছে তো ইয়াতে 1 সিঙ্গল ষ্টেট তো এতিয়া আমি এটা বস্তু নোটিস কৰিছো যে যেতিয়া আমাৰ 3 পৰা 4 লৈ গৈছে 3 পৰা 4 লৈ যেতিয়া গৈছে তো আমাৰ কি আছে সিঙ্গল বিট চেঞ্জৰ পৰা তিনটা বিট চেঞ্জ হৈছে 3 ষ্টেট হৈছে তো আমি জানো জেনাৰেলি আমাৰ কি হয় আমাৰ যেতিয়া আমাৰ ডিজিটেল আমি সার্কিটবোৰ আমি অপাৰেট কৰো ডিজিটেল সার্কিট অপাৰেটৰ জেনাৰেলি কি বিট চেঞ্জবোৰ হয় তো যেতিয়া আমি এটা চলাছে সাম কাইন্ড অফ এলগৰিথম চলি আছে সাম কাইন্ড অফ কম্পিউটেশন চলি আছে যোনটো সময়ত মানে 3 পৰা 4 লৈ ক্যালকুলেশন হ'ব তো 3 পৰা 4 লৈ হোৱা সময়তে ইয়াতে দেখাই গৈছে তিনটা ষ্টেট আছে এতিয়াতো মই তিনটা বিট দিছো b0 b1 b2 তিনটা বিট দিউমতে ইয়াতে আমাৰ 3 পৰা 4 লৈ যামতে কি হৈছে তিনটা ষ্টেট চেঞ্জ হৈছে ঠিক আছে যদি আমি বলে হায়াৰ ডেসিমেল নাম্বাৰস যদি একদম হায়াৰ ডেসিমেল বিকজ ডেসিমেল নাম্বাৰত মই ইয়াতে 0 পৰা 7 লৈছো বাট যদি আমি এটা হায়াৰ ডেসিমেল নাম্বাৰস লওঁ হায়াৰ ডেসিমেল নাম্বাৰৰ পৰা যদি ফৰ এক্সাম্পল লেটস সে এটা 5 বিট নাম্বাৰ এটা লৈছো 0 1 1 1 1 এটো আছে তো নেক্সট কি হ'ব 1 0 0 0 0 তো ইয়াতে কেটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াতে পাঁচটা ষ্টেট চেঞ্জ হৈছে তো কেতিয়াবা কি হৈ যায় বাই মিষ্টেক ইতে যেতে ষ্টেট ইমান যদি বেছি ষ্টেট চেঞ্জ হৈ যায় তো কেতিয়াবা কোনবা ইয়াতে এৰৰ আহাৰ চান্স থাকে তো ইতে ইমান কাউন্ট কেনেকা ৰাখিব যে ইমান কপা ষ্টেট চেঞ্জ হৈ গল তো হেতু কাৰণে এই প্ৰবলেমটো আমি গুছাব কাৰণে ইয়াতে আমি এটা স্পেশাল টাইপ অফ কোড এটা ইউজ কৰো যোনটো আমি ৰিফ্লেক্টিভ বাইনাৰী কোড বুলি কওঁ বা তাৰ এটা স্পেশাল নাম হৈছে যোনটো গ্ৰে কোড বুলি কওঁ তো গ্ৰে কোডৰ কেছত কি হ'ব আমি G0 G1 and G2 বুলি কওঁ তাৰমানে আমি ইয়াতে bit 0 বুলি কয় নকয় প্লে তো G0 gray 0 হৈ গল B1 ৰ কাৰণে gray 1 and B2 কাৰণে gray 2 হৈ গল এতিয়া আমি কি কৰিম gray কোডলৈ কনভাৰ্ট কৰিম তো আমি গুটি এই যোনটো 0 পৰা 7 ৰ লকে আমি যোনটো এই সাতটা ডেসিমেল নাম্বাৰৰ বাইনাৰী ইকুইভ্যালেন্ট লৈছো 3 বিট বাইনাৰী ইকুইভ্যালেন্ট ইহতক আমি গ্ৰে কোডলৈ কনভাৰ্ট কৰিম এতিয়া গ্ৰে কোডলৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি এটা বস্তু চাব লাগিব তো গ্ৰে কোডত খালি এটোৱে চাই যদি ষ্টেট চেঞ্জ হৈছে যেনেকা 0 ৰ পৰা যদি 1 গৈছে বা 1 ৰ পৰা 0 গৈছে তেনেহলে আমাৰ গ্ৰে কোডৰ ভ্যালু হ'ব 1 ঠিক আছে যদি 0 ৰ পৰা 0 তে আছে or
1 ৰ পৰা 1 এ আছে তো ইয়াতে তো কোনো আমাৰ ষ্টেট চেঞ্জ হোৱা নাই যদি ষ্টেট চেঞ্জ নহয় তেনেহ'লে সেইটো কেছত আমাৰ যোনটো গ্ৰে কোড হ'ব গ্ৰে কোডটো হ'ব সিম্পলি 0 তো এতিয়া আমি এইটো কনভাৰ্ট কৰোঁ তো এইটো কনভাৰ্ট কৰিবৰ কাৰণে আমি প্ৰথম এইটো চাম সিম্পল হৈ যায় তো ইয়াৰ গ্ৰে ইকুইভেলেণ্টটো চাম আমাৰ ইয়াতে আছে 0 0 0 তো আমি কি কৰিম সদায় MSB পৰা ষ্টাৰ্ট কৰিম তো গ্ৰে কোডৰ কাৰণে কিন্তু এটা অলপ কেয়াৰফুল থাকিব লাগিব যে আমি ইয়াতে MSB টু LSB চাব লাগিব আমাৰ যোনটো বাইনাৰী বিটছ আছে তো আমাৰ যোনটো বাইনাৰী বিট B2 আছে এইটো যেনেকুৱা আছে এক্সেক্টলি তেনেকৈ থাকিব ইয়াতে কোনো চেঞ্জ নহয় তো আমাৰ MSB টো কেতিয়াও চেঞ্জ নহয় এতিয়া আমি চাম যে এই B2 আৰু B1 ৰ মাজত কিবা ষ্টেট চেঞ্জ হৈছিল ইয়াতে 0 আছে আৰু ইয়াতে 0 আছে তো 0 0 দুইটা সেম টু সেম আছে তো ইয়াতে তাৰমানে কি যদি সেম টু সেম থাকে তেনেহ'লে আমাৰ গ্ৰে কোড কি হ'ব 0 হ'ব নেক্সট আমি কি কৰিম হৈ গ'ল B1 এণ্ড B0 কম্পেয়াৰ কৰিম তো দুইটাৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি বিট চেঞ্জ আছে নেকি ইয়াতে 0 আছে আৰু ইয়াতে কি আছে 0 আছে সেম টু সেম আছে তো আমাৰ গ্ৰে কোডটো 0 হ'ব তো আমি কি কৈছোঁ যে 0 0 0 গ্ৰে কোড ইকুইভেলেণ্টটো হ'ব 0 0 0 ঠিক আছে ইয়াতে কোনো চেঞ্জ নহয় নেক্সট আমি আহি যাওঁ এইটোৰ কাৰণে এতিয়া ফাৰ্ষ্ট মই কৈছোঁ যোনটো আমাৰ ফাৰ্ষ্ট বিট ভেলু থাকিব মানে MSB থাকিব সেইটো গ্ৰে কোডতো সেম টু সেম থাকিব G2 টো সেম টু সেম তো এতিয়া 0 এণ্ড 0 আছে এই দুটা কম্পেয়াৰ কৰিছোঁ তো 0 0 কোনো ষ্টেট চেঞ্জ হোৱা নাই ইয়াতে আমাৰ 0 থাকিব 0 এণ্ড 1 ইয়াতে 0 আছে আৰু ইয়াত আছে তো দুইটা কি আছে বিট ভেলু ডিফাৰেণ্ট হয় বিট ভেলু যদি ডিফাৰেণ্ট হয় তেনেহ'লে আমাৰ গ্ৰে কোড হৈ যাব 1 তাৰমানে 0 0 1 ৰ আহিছে 0 0 1 গ্ৰে কোড নেক্সট আছে আমাৰ 0 1 0 এতিয়া ফাৰ্ষ্টটো সেম থাকিব 0 থাকিল 0 এণ্ড 1 0 1 আছে কি দুটাৰ বিট ডিফাৰেণ্ট হয় 0 এণ্ড 1 যদি বিট ডিফাৰেণ্ট হয় তেনেহ'লে আমি কি কৰিম ইয়াতে গ্ৰে কোডটো ল'ম 1 নেক্সট আমাৰ কি আছে 1 এণ্ড 0 তো দুটা ডিফাৰেণ্ট আছে তো 1 0 যদি থাকে তেনেহ'লে আমি ইয়াতে কি ল'ব লাগিব 1 ল'ব লাগিব অ'কে তো আমাৰ হৈ গ'ল 2 কাৰণে হৈ গ'ল এতিয়া আমি আহি যাওঁ 3 কাৰণে 0 1 1 তো প্ৰথমটোতো আমাৰ 0 হৈ গ'ল 0 এণ্ড 1 আছে চেঞ্জ আছে ইয়াতে 1 হ'ব 1 1 1 and 1 একো চেঞ্জ হোৱা নাই তো এইটো আমি 0 ল'ব লাগিব ইয়াতে ঠিক আছে 1 0 0 লৈ আহি যাওঁ এতিয়া 1 0 0 যদি লওঁ তেনেহ'লে আমাৰ কি আছে 1 to 1 থাকিব 1 and 0 আছে কম্পেয়াৰ কৰোঁতে তো ইয়াতে 1 আহিব 0 0 আছে তো অবভিয়াছলি ইয়াতে আমাৰ 0 থাকিব নেক্সট আমাৰ কি আছে 1 ফাৰ্ষ্টটো 1 হৈ গ'ল এতিয়া 1 and 0 1 and 0 মানে কি হৈ গ'ল ইয়াতে 1 হ'ব 0 and 1 তাৰমানে ইয়াতে আমাৰ 1 হ'ব নেক্সট আছে আমাৰ 1 1 0 তো ফাৰ্ষ্টটো 1 থাকিলে দেন 1 and 1 কোনো চেঞ্জ নাই ইয়াতে 0 থাকিল 1 and 0 yes চেঞ্জ হ'ব ইয়াতে 1 0 1 হৈ যাব নেক্সট আছে আমাৰ 1 ফাৰ্ষ্টটো হৈ গ'ল 1 আছে আমাৰ 1 and 1 কোনো ডিফাৰেঞ্চ নাই 0 থাকিল এগেইন 1 and 1 কম্পেয়াৰ কৰিলেতো একো নাই দুটা সেম টু সেম ইয়াতে 0 হৈ গ'ল তো এতিয়া আমি এইটোৱে কৈছোঁ যে 0 0 0 এইটোৰ গ্ৰে কোড হ'ব 0 0 0 0 0 1 ৰ হ'ব 0 0 1 0 1 0 ৰ হ'ব 0 1 1 0 1 1 ৰ হ'ব 0 1 0 1 0 0 হ'ব 1 1 0 দেন 1 0 1 ৰ কাৰণে হ'ব 1 1 1 1 1 0 কাৰণে হ'ব 1 0 1 and 1 1 1 ৰ কাৰণে 1 0 0 আই হোপ এইটো বস্তু ক্লিয়াৰ হৈ গ'ল কেনেকৈ কৰিব লাগে আকৌ এবাৰ মই কৈ দিওঁ ফাৰ্ষ্ট B2 হৈছে যোনটো আমাৰ MSB আৰু G2 ভেলু গোটেইকেইটা সেম টু সেম থাকিব চেঞ্জ কি হ'ব আমাৰ G1 and G0 এইটো G1 কেনেকৈ ওলাম B2 আৰু B1 ক কম্পেয়াৰ কৰিম চ' দুটাতে যদি 0 থাকে বা দুইটাতে যদি 1 থাকে তেনেহ'লে আমাৰ গ্ৰে কোডটো 0 হ'ব যদি এটাত 0 থাকে আৰু আনটোত 1 থাকে তেনেহ'লে আমাৰ কি হ'ব 1 হৈ যাব অ'কে এতিয়া গ্ৰে কোডৰ সুবিধাটো কি হৈ গ'ল এতিয়া বস্তুটো আৰু ভালদৰে ক্লিয়াৰ হৈ যাব তো এইটো কি আছে 0 পৰা 1 চেঞ্জ হৈছে তো তাৰমানে কি ইয়াতে এটা ষ্টেট হৈছে 1 ষ্টেট 0 পৰা 0 আছে 0 পৰা 0 তো ইয়াতে 1 ষ্টেট চেঞ্জ হৈছে 1 পৰা 1 আছে একো চেঞ্জ হোৱা নাই 0 হৈ গ'ল 1 দেন 0 to 0 ইয়াতো কেইটা হৈছে এটা ষ্টেটেই চেঞ্জ হৈছে 1 পৰা এইটো হৈ গ'ল কি 0 হৈ গ'ল ষ্টেট চেঞ্জ হৈছে 1 পৰা 1 আছে 0 পৰা 0 আছে ষ্টেট চেঞ্জ মাত্ৰ এটাই হৈছে 1 ষ্টেট চেঞ্জ 1 ষ্টেট ঠিক আছে 1 ষ্টেট চেঞ্জ হৈ আছে নেক্সট ইয়াতে কি আছে 0 পৰা 0 হৈছিলে একো চেঞ্জ হোৱা নাই 1 পৰা 1 আছে একো চেঞ্জ হোৱা নাই 0 পৰা 1 হৈছে তো ইয়াতে কেইটা আছে এটা ষ্টেট চেঞ্জ হৈছে 0 to 1 yes ইয়াতে চেঞ্জ হৈছে 1 পৰা 1 পৰা 1 নাই হোৱা এটাই চেঞ্জ আছে নেক্সট 1 পৰা 1 একো চেঞ্জ নাই 1 পৰা হৈ গ'ল 0 এইটো হৈ গ'ল ৰান দেন 1 পৰা হৈ গ'ল 0 0 পৰা 0 1 পৰা 1 ইয়াতো সিংগল ষ্টেট তো ইয়াতে কি হ'ল গ্ৰে কোডত আমাৰ সুবিধাটো দেখিলা গ্ৰে কোডত আমাৰ এটাই ষ্টেট চেঞ্জ হৈ আছে ইচ তো এটাৰ পৰা আমি যেতিয়া 0 এইটো গ্ৰে কোডটো কি হ'ব এইটো 0 হয় যদি আমি ডেচিমেল 0 পাওঁ তেনেহ'লে তাৰ গ্ৰে কোড ইকুইভেলেণ্টটো 0 0 0 1 ৰ কাৰণে এনেকুৱা ঠিক আমি গোটেইখিনি লিখিলোঁ 1 2 3 4 5 6 and 7 লিখি ল'লোঁ তো আমি এতিয়া কি কৰিব আমি যেতিয়া এতিয়া চেক কৰিম যে আমাৰ কি হয় ফাষ্ট কম্পিউটেশ্যন যেতিয়া ফাষ্ট কম্পিউটেশ্যন হৈ থাকিব কোনো প্ৰব্লেম নহয় ইভেন 3 পৰা যেতিয়া 4 লৈ চেঞ্জ হৈ আছে এটাই ষ্টেট চেঞ্জ হৈছে তো এটা ষ্টেট চেঞ্জ হ'লে ইমান প্ৰব্লেম নহয় তো সেইকাৰণে আমাৰ ইয়াতে তিনিটা ষ্টেজ আৰ্লিয়াৰ যদি আমি
বাইনেৰীত লওঁ তেনেহ'লে তিনিটা ষ্টেট চেঞ্জ হয়, ৱেৰাজ যদি আমি গ্ৰে কোডত কাম কৰোঁ আমাৰ ছিংগল ষ্টেট চেঞ্জ হয়। তো এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ, বাইনেৰীৰ পৰা গ্ৰে কোডলৈ কনভাৰ্ট কৰোঁ চ' ডেট আমাৰ ষ্টেট চেঞ্জটো একদম মিনিমাম হৈ থাকে। ঠিক আছে, অ'কে। নেক্সট হৈ গ'ল, ঠিক আছে, এতিয়া যদি আমি গ্ৰে কোড পাই গ'লোঁ, এতিয়া নেক্সট কুৱেশ্যনটো আহি যায় কি আমি গ্ৰে কোডৰ পৰা বাইনেৰীলৈ কেনেকৈ আহিম ন। তো এতিয়া গ্ৰে কোডৰ পৰা বাইনেৰীলৈ যাবলৈ কাৰণে অলপ ইয়াতে কম্পিউটেশ্যন আছে। তো এইটো কেনেকুৱাকৈ কৰিম, তো ইয়াতে আমি এগেইন লিখি লওঁ ইয়াতে B2 B1 and B0. So let's say আমাক অনলি গ্ৰে কোডটো দি আছে। তো গ্ৰে কোডৰ কাৰণে আমি কি কৰিম, তো প্ৰথম আমি 000টো লৈ ল'ম, তাৰ বাইনেৰী ইকুইভেলেণ্টটো আমি ওলাম 000। তো ইয়াতে আমাৰ কি হৈছে, এইটো হৈছে আমাৰ লোৱেষ্ট ছিগনিফিকেণ্ট বিট আৰু এইটো হৈছে আমাৰ মষ্ট ছিগনিফিকেণ্ট বিট। তো আমি কি কৰিম, চিম্পলি এই 0টোক যেনেকৈ আছে তেনেকৈ লিখি ল'ম, ইয়াতে আমি কোনো চেঞ্জ নকৰোঁ। আমি গ্ৰে কোড MSB গ্ৰে কোডটো আমি লৈ ল'ম 0। নেক্সট আমি এতিয়া কি কৰিম, A0 আৰু A0টোক আমি কম্পেয়াৰ কৰিম। ঠিক আছে, এগেইন চেম প্ৰিন্সিপল যোনটো আমি প্ৰিভিয়াছলি ইউজ কৰিলোঁ। তো 0 আছে, তো ইয়াতে আমাৰ থাকিব 0। নেক্সট এই যোনটো 0 আহিলে এইবাৰ ALSBৰ লগত আমি কম্পেয়াৰ কৰিম। তো দুইটা 0 আছে, তো আমাৰ কি আহিব, 0 আহিব। তো তাৰমানে আমাৰ ইয়াতে 0 বাইনেৰী আহিছে 000। নেক্সট আমি আহি যাওঁ এতিয়া 001লৈ, 001। তো 001 এইটো হৈ গ'ল আমাৰ MSB, এইটো হৈ গ'ল LSB। তো আমাৰ MSBটো চেঞ্জ নহয়, 0 থাকিব। এতিয়া A0 আৰু A0 কম্পেয়াৰ কৰিম, যিহেতু দুইটাই 0 হয়, ইকুৱেল হৈ গ'ল 0। নেক্সট আমি A0 আৰু ALSBৰ লগত কম্পেয়াৰ কৰিম। চ' 0 and 1 আমাৰ কি হয়, দুটা বেলেগ বেলেগ হয়। তো ইয়াতে আমাৰ কি আহি যাব, 1 আহিব। তো এইটো হৈ গ'ল আমাৰ 001 হৈ গ'ল। নেক্সট আমি আহি যাওঁ 011। 011 যদি আমি লওঁ তেনেহ'লে এইটোতো হৈ গ'ল আমাৰ কি, এইটো হৈ গ'ল আমাৰ 0 থাকিব। নেক্সট আমি কম্পেয়াৰ কৰিম 0 and 1। তো 0 and 1 ডিফাৰেণ্ট হয়, তো ইয়াতে আহি যাব 1। নেক্সট আমি এইটো আৰু এইটো কম্পেয়াৰ কৰিম, চ' 1 and 1 চেম টু চেম আছে, এইটো হৈ যাব 0। তো ইয়াতে আহি যাব আমাৰ 010। অ'কে, এইখিনি আমি অলপ স্পেচখিনি উলিয়াই লওঁ, স্পেচটো আমি অলপ উলিয়াই লওঁ, যিহেতু আমাৰ হৈ গ'ল। এতিয়া নেক্সট আমি আহি যাওঁ 010লৈ। তো 010, এই 0টো নামি আহিব, 0 থাকিব। 0 আৰু 1, 0 and 1 ডিফাৰেণ্ট বিট হয়, তো এইটো 1 হ'ব লাগিব। নেক্সট ইয়াতে আছে কি 1 and 0 দুটা ডিফাৰেণ্ট বিট হয়, ইয়াতে 1 আহিব। তাৰমানে এইটো হৈ গ'ল আমাৰ 011। অ'কে, নেক্সট আছে আমাৰ 110। তো 110 আছে, 1টো নামি আহিল, 11 থাকিব। A1 আৰু A1 আমি কম্পেয়াৰ কৰিম, তো আমি কি পাই যাম, 0 পাম, বিকজ চেম হয়, 1 and 1 চেম হয়। নেক্সট এই 0 and 0 কম্পেয়াৰ কৰিম, 0 and 0 চেম টু চেম, তো ইয়াতে হৈ গ'ল আমাৰ 0। তো আমি কি পালোঁ, 100। নেক্সট আছে আমাৰ 111। তো এইটো 111 যদি লওঁ, 1 আহিব। নেক্সট 1 and 1 কম্পেয়াৰ কৰিছোঁ, দুইটাটো চেম হয়, ইয়াতে 0 আহিব। নেক্সট আমি কি কৰিছোঁ, 0 and 1 কৰিছোঁ, দুটা ডিফাৰেণ্ট বিট হয়, সেইকাৰণে 101 আহিব ইয়াতে, 101। অ'কে, এইখিনি হৈ গ'ল। এইখিনি আমি আৰু অলপ ক্লিয়াৰ কৰিলোঁ, চ' তাত আমাৰ আৰু বহুতখিনি অলপ স্পেচ আহি যায়, খালী স্পেচ আহি যায়। তো এতিয়া আমি নেক্সট গ্ৰে কোডটো ল'ম, যোনটো হৈছে 101। চ' 101, 1টো নামি আহিল। নেক্সট A1 and A0 কম্পেয়াৰ কৰিলোঁ, 1 and 0 ডিফাৰেণ্ট হয়, তো ইয়াতে 1 আহিব। নেক্সট 1 and 1 আহিছে, দুটা চেম টু চেম, তো ইয়াতে 0 হৈ যাব, 110। এণ্ড দেন আমাৰ লাষ্ট গ্ৰে কোডটো আহিছে 100। 100, তো 1 নামি আহিব, 1 থাকিব। 1 and 0, 1 and 0 ডিফাৰেণ্ট হয়, তো ইয়াতে হৈ যাব 1। এগেইন 1 and 0 দুটা ডিফাৰেণ্ট হয়, ইয়াতে 1 আহিব, তো আহি গ'ল আমাৰ 1। এতিয়া আমি কম্পেয়াৰ কৰি চাওঁ, ঠিকে ঠাকে আহিছে নাই, একদম চেম টু চেম আহিছে। এইটো আমি প্ৰথমতে বাইনেৰীৰ পৰা গ্ৰেলৈ গ'লোঁ, তাৰপিছত আমি কি কৰিলোঁ, গ্ৰেৰ পৰা বাইনেৰীলৈ আহিলোঁ, আমি দেখা পাইছোঁ আমাৰ চব ঠিকে ঠাকে আছে। তো এনেকুৱাকৈ আমি বাইনেৰী টু গ্ৰে যাব পাৰোঁ এণ্ড গ্ৰে বেক টু বাইনেৰী আহিব পাৰোঁ। আমি গ্ৰে কোডত কেলৈ ৰাখোঁ, আমি গ্ৰে কোড সেইকাৰণে ইউজ কৰোঁ, বিকজ ইয়াতে যেতিয়া আমি এটা নাম্বাৰৰ পৰা আন নাম্বাৰটোলৈ যাওঁ তেনেহ'লে আমাৰ কি হয়, ষ্টেট চেঞ্জ মাত্ৰ ছিংগলে হয়। তো আমি এটা কাম কৰোঁ, এটা এক্সাম্পল এটা কৰিলোঁ। তো আমাক কৈছে যে কনভাৰ্ট দ্য বাইনেৰী নাম্বাৰ 0101, এইবাৰ কিন্তু এটা 4-bit বাইনেৰী নাম্বাৰ দিছে, টু ইটছ গ্ৰে কোড ইকুইভেলেণ্ট, গ্ৰে কোডলৈ লৈ যাব দিছে, এণ্ড দেন বেক টু বাইনেৰী। অ'কে, ঠিক আছে। তো আমাক দিছে ইয়াতে এটা 4-bit বাইনেৰী নাম্বাৰ, তো কি হ'ব, 4-bit যদি হৈছে B0, B1, B2 এণ্ড B3, 4টা বিট হৈ গ'ল। তো এইটো হৈছে আমাৰ 0101। এতিয়া আমি কি কৰিব লাগিব, এইটো গ্ৰে কোডলৈ লৈ যাব লাগিব। তো আমাৰ গ্ৰে কোডত কি থাকিব, G0, G1, G2 এণ্ড G3।
এতিয়া মইতো কৈছিলোঁ আমাৰ যোনটো MSB হয় ইয়াতে আমাৰ বাইনেৰী MSBটো কি হৈছে B3 হৈছে তো B3 বিটটো কি হৈছে 0 তো গ্ৰী কোডৰ 3 গ্ৰী কোড 3টো আমাৰ 0ই হ'ব নেক্সট আমি কি কৰিম 0 and 1 কম্পেয়াৰ কৰিম তো 0 আছে ইয়াতে 1 আছে তাৰমানে B3 and B2 যদি কম্পেয়াৰ কৰোঁ এটা বিট ভেলু হৈছে 0 আন বিট ভেলুটো হৈছে 1 দুটা ডিফাৰেণ্ট বিট ভেলু তো তাৰ মানে কি হ'ব কৰেছপণ্ডিং গ্ৰী কোডটো 1 হৈ যাব নেক্সট আমি কি কৰিম B2 and B1 কম্পেয়াৰ কৰিম তো এটাত 1 আছে এটাত 0 আছে দুটা ডিফাৰেণ্ট বিট ভেলু হয় তো গ্ৰী কোড কি হ'ব 1 হ'ব and then finally B1 and B0 কম্পেয়াৰ কৰিম তো ইয়াতে আছে আমাৰ 0 1 তো এইটোত 0 আছে 1 দুটা ডিফাৰেণ্ট বিট ভেলু আছে তো এইটো হৈ যাব 1 তো তাৰ মানে 0 1 0 1 এই বাইনেৰী নাম্বাৰটোৰ ইকুইভেলেণ্ট গ্ৰী কোড হৈছে 0 1 1 1 হৈ গ'ল এতিয়া আমি নেক্সট কি কৰিব লাগিব এইটোৰ পৰা আকৌ বাইনেৰীলৈ আহিব লাগিব এতিয়া বাইনেৰীলৈ আহিবৰ কাৰণে আমি কি কৰিম চেম এই যোনটো আছে এইটোত আমি তললৈ নমাই আনিম তো এটা কাম কৰোঁ মই এটা ডিফাৰেণ্ট কালাৰ ইউজ কৰোঁ লেটছে এই 0টোক আমি তললৈ নমাই আনিম 0 আহি গ'ল এতিয়া আমি কি কৰিম এই 0টো আৰু এই 1টোক কম্পেয়াৰ কৰিম চ' 0 and 1 কি হয় ডিফাৰেণ্ট বিট হয় এটা 0 এটা 1 কমপ্লিটলি ডিফাৰেণ্ট বিট তো আমি ইয়াতে 1 ল'ব লাগিব নেক্সট আমি এই 1 আৰু এই 1টোক কম্পেয়াৰ কৰিম যিহেতু দুইটাৰ চেম টু চেম হয় 1 and 1 কোনো ডিফাৰেঞ্চ নাই তো তাৰমানে আমাৰ কি হৈ যাব 0 আহি যাব নেক্সট 0 and 1 কম্পেয়াৰ কৰিম তো 0 আছে এটাত 1 আছে দুটা ডিফাৰেণ্ট বিট হয় ইয়াতে 1 আহি গ'ল আৰু এইটোৱে কি হৈ যাব এইটোৱে হৈ যাব আমাৰ বাইনেৰী এই যোনটো আমাৰ গ্ৰী কোড দি আছে তাৰে বাইনেৰী ইকুইভেলেণ্ট চেম টু চেম হ'ল নে নাই এক্সেক্টলি 0 1 0 1 পালোঁ তো এনেকুৱাকৈ আমি বাইনেৰীৰ পৰা গ্ৰী কোডলৈ যাব পাৰোঁ আৰু গ্ৰী কোডৰ পৰা বেক টু বাইনেৰী আমি ঘূৰি আহিব পাৰোঁ